আমাৰ ছোৱালীৰ জীৱনটো কতোৱে স্বাধীনতা নাই জানেনে। ছোৱালীতে থাকোঁতে কতোৱে ফুৰিব নাপালোঁ, মানে মা দেউতাই ভয়তে কতোৱে যাব দিয়া নাছিল। আৰু টকা পইচাৰো প্ৰব্লেম আছিল দিয়কচোন, যিহেতু দেউতাই আমাৰ খেতিয়ক আছিল, টকা পইচাও দিব নোৱাৰিছিল। ক'ৰবাত ফুৰিব যাব ওলালে তেতিয়া ভাবিছিলোঁ যে বিয়া হৈ ঠিকছে মানুহজনৰ লগত ফুৰিম, কিন্তু এতিয়া যদি মানুহজনৰ লগত ফুৰিব যাওঁ তেতিয়াহ'লে পেটত গাঁঠি দিব লাগিব। মানে মানুহজনে যদি কাম নকৰি মোৰ লগত ফুৰি থাকে তেতিয়াহ'লে খাম কিদৰে, খুৱাব কিদৰে, সংসাৰখন চলিব কিদৰে। কিন্তু মন যায় ফুৰিবৰ, মননো কাৰ নাযায় কওকচোন, মন সকলোৰে যায় ফুৰিব, কিন্তু দূৰত যোৱা সামৰ্থ্য নাই। দূৰত ফুৰিব গ'লে বহুত টকা পইচাৰ প্ৰব্লেম হয়, মানে টকা পইচা যিহেতু বহুত লাগে, ইমান টকা পইচা ফুৰিবৰ কাৰণে ইমান টকা পইচা খৰচ কৰিব নোৱাৰোঁ দিয়কচোন। খৰচ কৰিবলৈ পইচাওতো লাগিব, ইমান পইচাও নাই ফুৰিবৰ কাৰণে। সেইকাৰণে মানুহজনৰ লগত ফুৰা আশাও আমাৰ ভাগ্যত নাই, কপালত নাই। এয়াই আমাৰ দুখীয়াৰ জীৱন। আজি অলপ ওলাই গ'লোঁ মোৰ জাজনীৰ লগত, মানে আমাৰ পেহীহঁতৰ ঘৰত। দূৰততো ফুৰিব যাব নোৱাৰোঁৱে, গৰম বন্ধ দিছে যিহেতু সকলোৱে শ্বিলং চেৰাপুঞ্জী মানে দূৰত ফুৰিব যাই আছে, কিন্তু আমাৰ সেইখিনি কপালত নাই, ভাগ্যত নাই। সেইকাৰণে আজি অলপ পেহীহঁতৰ ঘৰতো ওলাই গ'লোঁ। মানে ঘৰটোতনো কিমান সোমাই থাকিম, সোমাই থাকোঁতে ব'ৰ হৈ গৈছোঁ। পেহীহঁতৰ ঘৰত যাই এয়া মাংস বনাব ল'লোঁ, আৰু এয়া পেহীহঁতে বনাইছে, বাকীখিনি বনাইছে, মাংসখিনি মোক বনাব দিছে। এইটো আমাৰ পেহী হয়, আমাৰ মানুহজনৰ পেহী। আৰু এটা বস্তু চাওকচোন, দুলি, এই দুলিটো চিনি পাইছেনে আপোনালোকে? আগৰ দিনৰ মানুহৰ খুব আছিল দুলিটো, এতে দুলিত ধান ভৰাই থৈ দিছিল, কিন্তু আজিকালি নাই। আমাৰ মাহঁতৰ ঘৰতো আছিল আগতে দুলিটো, কিন্তু আজিকালি দুলি দেখিবলৈ পোৱা নাযায়েই। এইটো নতুন বস্তু আপোনালোকক দেখাই দিলোঁ। কোনে কোনে চিনি পাইছে কমেণ্ট কৰি জনাবচোন, আৰু চিনি নোপোৱাসকলে চাই লওক ধুনীয়াকৈ, দুলি হয় এইটোৰ নাম। আৰু এয়া পেহীয়ে মোক মাংস বনাবৰ কাৰণে যোগাৰ কৰি দিছে, জিৰা বটি আছে, আৰু মই তেল পিঁয়াজখিনি বহাই দিলোঁ জুইত। ইমান ধুনীয়া লাগিছে। গৰমত ৰান্ধিব বহুত দিগদাৰ হয়, কিন্তু জুইত ৰান্ধিব পাই বহুত বেছি ভাল লাগিছে। আৰু মাংসখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ, মছলা পাতিখিনি দি ল'লোঁ, দি লৈ কিনে মাংসখিনি ভাজিলোঁ। আমাৰ পেহী আৰু পেহাও বহুত সহজ সৰল মানুহ। বহুত দিনৰ পৰা সিহঁতৰ ঘৰত যাম বুলি ভাবি আছিলোঁ, কিন্তু যোৱা হোৱা নাছিল। যিহেতু গৰমৰ বন্ধ, সেইকাৰণে অলপ গ'লোঁ ফুৰিবলৈ। আৰু এয়া আমাৰ ফাইনেলি খানা হৈ গ'ল। মাছ বনাইছে, তৰকাৰী বনাইছে, আৰু মাংসখিনি বনালোঁ মই। বহুত বেছি টেষ্টি হৈছে। মাংসখিনি টেষ্টি হৈছে নে হোৱা নাই মই ক'ব নোৱাৰোঁ বাৰু, কিন্তু বাকীখিনি বহুত বেছি ভাল লাগিছে। আৰু আজি ফুৰিব পাই ইমান বেছি ভাল লাগিছে, এইটো মন্দিৰ আহোঁতে দেখা পালোঁ, আপোনালোককো দেখাই দিলোঁ। বাই বাই।